এখন ৰঙালী আদৰত ব্যাপক প্ৰস্তুতি মই উপস্থিত ইকুৱানী মহিলাসকলে জেং বিহু আখৰা প্ৰস্তুতি চলাইছে মই সামগ্ৰিক দৃশ্য নিউজ দৰ্শকসকলক দেখুৱাম এক সুন্দৰ পৰিৱেশ আৰু এই পৰিৱেশৰ মাজলৈ মই নিউজ দৰ্শকসকলক কোনে কোনে নিছোঁ খাবলৈ পায় ঐ আমাৰে নাচনি ঐ কিৰিলি পাৰিলে ঐ বিহুত নাচিবল ধেমালি কৰ ধেমালি ৰৈ ধেমালি কৰোঁ হেই দামে কলা ডিমৰু দামে কলা ডিমৰু গুৰি দুখৰ পদুমৰ চকা হেই জোপা হিমৰ ডিমৰু ঐ দামে কলা ডিমৰু ঐ গুৰি ডকাৰ পদুমৰ চকা হেই পৰিছে তুলৈ মনত পৰিছে কোনোবাই খুৱালে কিবা নাই ওপৰে বেলি ঘূৰে দুপৰে ঐ বেলি ঘূৰে দুপৰে ঐ মেলেঙতে গধূলি হ'ল আমাৰনো বিহু জোৰা সামৰণি মাৰিছো ঐ ঘৰা ঘৰি যাবৰে হ'ল ঐ বিহুতি নামে কোনে কাটি গলে মামৰেও নধৰে থাকিল খমিয়াৰ মাজত ধন্যবাদ হয় এক সুন্দৰ পৰিৱেশ আৰু মই আপোনাক ওচৰলৈ গৈছোঁ আপোনালোকে সুন্দৰভাৱে প্ৰস্তুতি চলাইছে কি ক'ব কিমান প্ৰস্তুতি কিমানজন আছে মহিলা আমাৰ ইয়াত বৰ্তমান 10-15-20 গৰাকী আছে আমি চতৰ 4 দিনৰ পৰা বিহু আখৰা চলাই আছোঁ যি কিন্তু আমাৰ অসমীয়া বাপতিসাহোন বিহু আমাৰ অসমৰ জাতীয় জীৱনৰ আত্মস্বৰূপ আমি এই বিহুৰ জাতীয় উৎসৱ হিচাপে পালন কৰোঁ কিয়নো এই জাতীয় উৎসৱৰ বিহুৰ লগত বিভিন্ন জনগোষ্ঠীৰ সম্পৃক্তভাৱে যোগ হৈ আমাৰ জাতীয় উৎসৱ ৰূপান্তৰলৈ কৰিছে আমাৰ বিহু 3টা বহাগ বিহু কাতি বিহু আৰু মাঘৰ বিহু বহাগ বিহু ৰঙালী বিহু বুলি কোৱা হয় এই ৰঙালী বিহুৰ আগমন হোৱাৰ লগে লগে কিয়নো গছে বনে কুঁহিপাত মেলে প্ৰকৃতি পৰিৱৰ্তন হয় আৰু লগতে মানুহৰ মনৰ নতুন উদ্যম বাঢ়ে আৰু মানুহৰ মনলৈ অফুৰন্তৰ বিৰাজ ঘটে আৰু প্ৰকৃতি ৰূপ পৰিৱৰ্তন হয় সেয়েহে আজি আমাৰ অসমৰ মানে সম্পদে নহয় আমাৰ বিভিন্ন ভাৰতবৰ্ষৰ প্ৰান্তই এই বিহু আমাৰ পালন কৰা হয় আমি এটা কথা দেখিব পাইছোঁ অসমৰ গাঁৱে ভূঞে বিহু নাইকিয়া হৈছে আচলতে আমি জেং বিহু বিশেষকৈ দেখিবলৈ নাপাওঁ এই সম্পৰ্কত মানে কিবা ক'ব নেকি কি হয় আমি জেং বিহু আগতে আমাৰ জেং বিহু কি আছিলে আমাৰ গছতলত মৰা হৈছিলে আমি গছতলতহে আমি জেং বিহু প্ৰথম আৰম্ভ কৰিছিলোঁ মই যেতিয়া আমি সৰু কালত আছিলোঁ তেতিয়া আইতাসকলক আমাৰ পথাৰৰ মাজত বৰগছৰ তলত জেং বিহুৰ মানে পৰিৱেশন কৰা দেখিছিলোঁ তাৰ পৰা আমি অনুকৰণ কৰি লাহে লাহে জেং বিহুৰ আমি শিকিছিলোঁ এতিয়া দেখা গৈছে জেং বিহুবিলাক লাহে লাহে ষ্টেজলৈ আৰম্ভ হৈছে সেই ষ্টেজলৈ হোৱাৰ কাৰণে কি হয় আমাৰ প্ৰকৃত মানে পৰম্পৰা জেং বিহুবিলাক হেৰাই গৈছে আমি সেয়েহে আমি জেং বিহুবিলাক যাতে আগৰ পৰম্পৰাৰ বিহুবিলাক আমি ধৰি ৰাখিবৰ কাৰণে আমাৰ গাঁৱৰ বোৱাৰী জীয়ৰীসকলক আমি উলিয়াই আনি আমাৰ পৰম্পৰাৰ বিহুবিলাক কেনেধৰণে আমি জেং বিহুটো উদযাপন কৰিব লাগিব তাৰ কাৰণে আমি আখৰা দিয়া হৈছে হয় ধন্যবাদ থাকিল আপোনালৈ আৰু বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাক ধন্যবাদ হয় এক সুন্দৰ পৰিৱেশ আৰু তেওঁলোকে অসমৰ যি বাপতিসাহোন বিহুক জেং বিহুক আদৰৰ ব্যাপক যি প্ৰস্তুতি চলাইছে আৰু এই অসমৰ কলা সংস্কৃতি জীয়াই ৰাখিবলৈ এক অপূৰণতৰ যি চেষ্টা চলাইছে তাক নিজে অসমৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ
স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ